যিমান মানুহে ফৰ্ম পালে তেওঁলোকেতো অৰুণোদয় পাবই, আৰু যোন মানুহে অৰুণোদয় পোৱা নাই দুখীয়া মানুহে, তাৰ বাবে এতিয়াও মই প্ৰত্যেক সমষ্টিত মই আৰু ৫,০০০কৈ পৰিয়ালক অৰুণোদয় দি দিম, যাতে কোনো পৰিয়াল অৰুণোদয়ৰ পৰা বঞ্চিত নহয়। ফাইনালি যিসকল মানুহে অৰুণোদয় 3.0 যিটো নতুন যিটো ফৰ্ম আছে সেই ফৰ্মটো যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰি আছে তেনেহ'লে মোৰ পৰা আপোনালোকে এই যিটো ফৰ্ম আছে আপোনালোকে এই ফৰ্মটো আপোনালোকে ল'ব পাৰিব। তো কেনেকৈ ল'ব পাৰিব সেই বিষয়ে আপোনালোকক আজি এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকে জানিব পাৰিব। তো ভিডিঅ'টো আপোনালোকে শেষলৈ চালি আপোনালোকে সকলো কথা আপোনালোকে জানিব পাৰিব। আৰু আপোনালোকে এই অৰুণোদয় 3.0 যিটো ফৰ্ম আছে এই ফৰ্মটো যদি আপোনালোকে ফিল আপ কৰি ৰাখিছে বা ফিল আপ কৰি আপোনালোকে জমা দিছে তেনেহ'লে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। তো আপোনালোকে কিন্তু শীঘ্ৰেই আপোনালোকে অৰুণোদয় যিসকল মানুহে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো ফৰ্ম ফিল আপ কেনেকৈ কৰে এই ভিডিঅ'টো আপোনালোকে জানিব পাৰিব। তো ইয়াতে চাব পাৰিছে আপোনালোকে এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 3.0। তো ইয়াতে চাব পাৰিছে ইউ এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। যদি আপোনালোকে প্ৰথমবাৰলৈ এই অৰুণোদয় ফৰ্মখন এপ্লাই কৰি আছে তেনেহ'লে আপোনালোকে ন' অপশ্যনৰ লগত যিটো বক্স আছে সেই বক্সত ক্লিক কৰিব। আৰু যদি আপোনালোকে আগতীয়াকৈ অৰুণোদয় আঁচনিখন পাই আছে তেনেহ'লে আপোনালোকে ইয়েছ অপশ্যনত ক্লিক কৰিব। কালাৰিং ফটো এটা দিব আৰু আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো দিব, ডিষ্ট্ৰিক্ট দিব, LAC দিব। আপোনালোকৰ ফাৰ্ষ্ট নেমটো ইয়াতে আপোনালোকে দি দিব আৰু আপোনালোকৰ যিটো মিডিল নেম থাকিলে দিব, নাথাকিলে নিদিলেও হ'ব। আৰু আপোনালোকৰ যিটো লাষ্ট নেম আছে সেই লাষ্ট নেমখন আপোনালোকে ইয়াতে দিব লাগিব। তাৰপাছত আপোনালোকে কেয়াৰ অফ ডাব্লিউ অফ ডটাৰ অফ, তো আপোনালোকৰ যোনটো হয় সেইটো আপোনালোকে দি দিব। ডাব্লিউ অফ যদি হয়, যদি আপোনালোকে বিধৱা মানে কোনোবাই এপ্লাই কৰি আছে তেনেহ'লে ডাব্লিউ অফটো দিব। আৰু আপোনালোকে যদি কোনোবা অবিবাহিত ছোৱালীয়ে এপ্লাই কৰি আছে তেনেহ'লে আপোনাৰ ডটাৰ অফটো দিব, দেউতাকৰ নামটো দি দিব। জেণ্ডাৰ চিলেক্ট কৰিব, আপোনালোকৰ ডেট অফ বাৰ্থটো দি দিব, আপোনালোকৰ ব্লক দিব, গ্ৰাম পঞ্চায়ত দিব, ভিলেজ নেমটো দি দিব। ইয়াতে ভিলেজ নেমটো দিয়াৰ পাছত আপোনালোকে দিব লাগিব আপোনালোকৰ যিটো পুলিচ ষ্টেচন আছে বা আপোনালোকৰ লোকেলিটি বা লেণ্ডমাৰ্ক আছে সেই লেণ্ডমাৰ্কটো আপোনালোকে দি দিব। তাৰপাছত আপোনালোকে দিব লাগিব আপোনালোকৰ এক্টিভ থকা মোবাইল নম্বৰটো, আৰু লগতে আপোনালোকে দিব লাগিব আপোনালোকৰ যিটো এৰিয়া পিনক'ড আছে সেই এৰিয়া পিনক'ডটো আপোনালোকে দিব লাগিব। আপোনালোকৰ ঘৰৰ নম্বৰটো আপোনালোকে দিব লাগিব। আপোনালোকৰ যিটো পুলিচ ষ্টেচন আছে সেই পুলিচ ষ্টেচনৰ নামটো ইয়াতে দিব লাগিব। তো এইখিনি বস্তু দিয়াৰ পাছত নেক্সট আন এটা পেজ আছে, সেই পেজটো মই আপোনালোকক দেখুৱাই দি আছোঁ। এইটো হৈছে দ্বিতীয় নম্বৰ পেজ। তো আপোনালোকে ইয়াতে উইণ্ড' দিব্যাংগজন দিৱস উমেন AAY বেনিফিচিয়াৰী আনমেৰিড। তো ইয়াতে আপোনালোকৰ যোনটো অপশ্যন আপোনালোকৰ হয় সেইটো আপোনালোকে ইয়াতে টিক মাৰ্ক লগাই কিনে আপোনালোকে ইয়াতে এনুৱেলি ইনকামটো ইয়াতে টিক মাৰ্ক লগাব লাগিব। বেংকৰ একাউণ্ট নম্বৰ দিব লাগিব, ব্ৰাঞ্চ নেম দিব লাগিব, IFSC কোড দিব লাগিব, আৰু আপোনালোকৰ বেংকৰ যিটো পাছবুক আছে পাছবুকৰ ফটোটো ইয়াতে মানে এটাচ কৰি দিব লাগিব। তাৰ পাছত আছে আপোনালোকৰ মানে চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম। তো ইয়াতে আপোনালোকে কি কৰিব লাগিব, তো আপোনালোকৰ যিটো ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড আছে সেইখিনি আপোনালোকে ইয়াতে দিব লাগিব। তো ইয়াতে মাই আধাৰ কাৰ্ড নম্বৰ, তো ইয়াতে আপোনালোকৰ যিটো আধাৰ কাৰ্ড নম্বৰ আছে সেই আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে দিব লাগিব। দ্বিতীয়তে আপোনালোকে আছে ইয়াতে মাই এপিক নম্বৰ, যিটো আপোনালোকৰ ভোটাৰ কাৰ্ডৰ নম্বৰ আছে সেই ভোটাৰ কাৰ্ডৰ নম্বৰটোও কিন্তু ইয়াতে দিব লাগিব। চেল্ফ ডিক্লেৰেশ্যন আপোনালোকে ইয়াতে ইয়েছ কৰিব লাগিব আৰু আপোনালোকৰ চিগনেচাৰ এটা কৰিব লাগিব। তলত আহিব, তলত আপোনালোকে ইয়াতে আপোনালোকে এটা চিগনেচাৰ বা আপোনালোকৰ থাম্ব কিন্তু দিব লাগিব। নেক্সট আন এটা পেজ, তো এইটো হৈছে লাষ্ট ফৰ্ম। তো ইয়াতে আপোনালোকৰ নামটো দিব, আপোনালোকৰ এড্ৰেছখিনি ইয়াতে দিব, আপোনালোকৰ এজটো ইয়াতে দিব, আপোনালোকৰ গাঁওখনৰ নাম দিব আৰু ৰেচন কাৰ্ডৰ নম্বৰটো দিব। দিয়াৰ পাছত তলত আছে আপোনালোকে কি কৰিব লাগিব মই দেখুৱাই দি আছোঁ। তো আপোনালোকে তললৈ আহিব। তো এনেকৈ মই আপোনাক দেখুৱাই দি আছোঁ যে আপোনালোকে এই ফৰ্মটো ফিল আপ কৰিলে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব পাৰিব। তো তলত আহিব, তলত অহাৰ পাছত আপোনালোকে কি কৰিব, ইয়াতে আপোনালোকে চাব পাৰিছে বেনিফিচিয়াৰী নেম, চিগনেচাৰ, ডেট, যিটো ডেটত আপোনালোকে এই ফৰ্মটো জমা দিব সেই ডেটটো ইয়াতে দিব, আৰু আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে দি দিব। তো আপোনালোকৰ অৰুণোদয় আঁচনিৰ যিটো ফৰ্ম ফিল আপ আছে সেই ফৰ্ম ফিল আপটো হৈ গৈছে। তো 100% আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব। নতুন কৰি আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। ফিল আপ কৰি কিনে জমা দিছে সেইসকল মানুহে পইচা কেতিয়া পাব সেই বিষয়ে আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। তো একেলগতে আপোনালোকে 5,000 কোটি টকা লাভ কৰিব পাৰিব। তো কেতিয়া লাভ কৰিব এই 5,000 টকা অৰুণোদয় আঁচনিৰ যিসমূহ আবেদন কৰিছে সেইসকল মানুহে। তো যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। তো যিসকল মানুহে এতিয়ালৈকে আবেদন কৰিব পৰা নাই সেইসকল মানুহৰ কাৰণে আছে ভাল খবৰ। তো আপোনালোকে কিন্তু শীঘ্ৰেই আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো সকলো মানুহে আবেদন কৰিব পাৰিব। যিসকল মানুহে আবেদন কৰিব পৰা নাই সেইসকল মানুহে আবেদন কৰিব পাৰিব, আৰু বাকী যিসকল মানুহে ফৰ্ম ফিল আপ কৰি কিনে জমা দিছে সেইসকল মানুহে কিন্তু আপোনালোকে জুন মাহৰ 10 তাৰিখে আপোনালোকে এই টকাটো লাভ কৰিব। একেলগতে লাভ কৰিব পাৰিব আপোনালোকে 5,000 কোটি টকা। তো যদি আপোনালোকে এতিয়ালৈকেও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ।
তো এই ফৰ্ম ফিল আপ কেনেকৈ ফৰ্ম ফিল আপ কৰিব আৰু যিসকল মানুহে অনলাইনৰ মাধ্যমত মানে এপ্লাই কৰিম বুলি ভাবি আছে সেইসকল মানুহৰ কাৰণে এটা বেয়া খবৰ। তো আপোনালোকে অনলাইনৰ মাধ্যমত কিন্তু আপোনালোকে আবেদন কৰিব নোৱাৰিব। তো আপোনালোকে অফলাইনৰ মাধ্যমতে আবেদন কৰিব লাগিব। অফলাইনৰ মাধ্যমত আবেদন কৰিলেহে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব পাৰিব। আৰু যিসকল নতুন লিষ্টখন চাব বিচাৰি আছে সেইসকল মানুহে এটা কাম কৰিব লাগিব যে আপোনালোকৰ যদি আপোনালোকৰ গ্ৰাম পঞ্চায়ত আছে, আপোনালোকৰ জিপিত যদি গ্ৰাম পঞ্চায়ত আছে তেনেহ'লে আপোনালোকে গ্ৰাম পঞ্চায়তত যাব, যাই কিনে আপোনালোকে নতুন যিটো তালিকা আছে সেই তালিকাখন আপোনালোকে চাব পাৰিব। যদি আপোনালোকৰ নাম থাকে তেনেহ'লে আপোনালোকে এই যিটো ফৰ্ম আছে এই ফৰ্মটো আপোনালোকে লাভ কৰিব পাৰিব। এই ফৰ্মটো ফিল আপ কৰি কিনে জমা দিলে আপোনালোকে লাভ কৰিব পাৰিব 1250 টকা কৰি প্ৰতি মাহে লাভ কৰিব পাৰিব। আৰু যদি আপোনালোকৰ এই নতুন লিষ্টত যদি আপোনালোকৰ নাম নাই তেনেহ'লে আপোনালোকে কিন্তু নতুন কৰি আপোনালোকে আবেদন কৰিব লাগিব। তো কেইদিনমান পাছতে আপোনালোকে অৰুণোদয় 3.0 যিটো আবেদন প্ৰক্ৰিয়া আছে সেই আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। তো কেইদিনমান আপোনালোকে ৱেইট কৰক, পাছতে আপোনালোকে আবেদন কৰিব পাৰিব। তো ইয়ে আছিল আপোনালোক গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। তো যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিব। তো আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ কিন্তু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সেইসকল মানুহক আপোনালোকৰ সহায়ত যাতে সেইসকল মানুহক আবেদন কৰিব পাৰে। তো যিসকল মানুহে নাজানে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সেইসকল মানুহক নতুন কৰি আবেদন কৰিব পাৰে। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট এটা ভিডিঅ'লৈ সকলোকে লগ পাম।